হেল্ল' ফ্ৰেণ্ডছ, আজি এই ভিডিঅ'ত আমি অৰ্থাৎ 15/9/2024 তাৰিখে অনুষ্ঠিত ADRE 2024 যি পৰীক্ষা, সেই পৰীক্ষা পেপাৰ 3 অৰ্থাৎ সেই পৰীক্ষাৰ জিঅ'গ্ৰাফি কুৱেশ্যন অন দ্য বেচিছ অফ মেমৰাইজেশ্যন কিছুমান প্ৰশ্নৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰা হৈছে। যিহেতু এই চেনেলটো জিঅ'গ্ৰাফি সম্পৰ্কীয়, গতিকে ইয়াত জিঅ'গ্ৰাফি কুৱেশ্যনে আমি সামৰি ল'বলৈ চেষ্টা কৰিছোঁ। যিখিনি মনত ৰাখিব পৰা গৈছে সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি চাই যাম। চ' প্ৰশ্নকেইটা আমি চাওঁ। প্ৰথমটো হৈছে বিয়াৰিং ষ্টেট ছেপাৰেটছ হুইচ টু কাণ্ট্ৰিজ অফ দ্য ফলোইং, অৰ্থাৎ বিয়াৰিং প্ৰণালীয়ে কোন দুখন দেশক পৃথক কৰিছে, আৰু উত্তৰটো হৈছে ৰাছিয়া আৰু ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, অৰ্থাৎ আমেৰিকা আৰু ৰাছিয়া পৃথক কৰা হৈছে। আৰু দ্বিতীয় প্ৰশ্নটো আহিছিল এই ধৰণৰ, কাঞ্চীপুৰম ইজ ফেমাছ ফৰ কাঞ্চীপুৰম শাড়ী কামছ আণ্ডাৰ হুইচ অফ দ্য ফলোইং ষ্টেটছ, অৰ্থাৎ কাঞ্চীপুৰম শাড়ীৰ বাবে বিখ্যাত কাঞ্চীপুৰম নামৰ ঠাইখন কোনখন ৰাজ্যত অৱস্থিত, আৰু এয়া শুদ্ধটো হৈছে তামিলনাডু। তাৰপিছতে আমি যদি চাওঁ, হুইচ কাণ্ট্ৰিজ ফ্লেগ হেজ ৰেড বেকগ্ৰাউণ্ড উইথ হোৱাইট ক্ৰছ, অৰ্থাৎ কোন দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ ৰঙা নেপথ্যত বগা যোগ চিহ্ন আছে, আৰু সেয়াটো উত্তৰটো হৈছে ছুইজাৰলেণ্ড। ইয়াত অপশ্যন কেইটা আছিলে, জাপান আছিলে, ব্ৰাজিল আছিলে, এইকেইখন দেশৰ নাম মনত আছে, কিন্তু শুদ্ধ উত্তৰটো হ'ব ছুইজাৰলেণ্ড, লগতে ছুইজাৰলেণ্ডো আছিল বাৰু। নেক্সট প্ৰশ্নটো হৈছে, অসমৰ কোনখন জিলাত নুমলীগড় তেল শোধনাগাৰ অৱস্থিত, অৰ্থাৎ ইন হুইচ ইজ ডিষ্ট্ৰিক্টছ অফ আছাম নুমলীগড় অইল ৰিফাইনেৰী ইজ ছিটুৱেটেড, আৰু সেয়া শুদ্ধ উত্তৰটো হ'ব গোলাঘাট জিলা। আৰু টুকলাই টি ৰিচাৰ্চ চেণ্টাৰ ইজ ছিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট, টুকলাই চাহ গৱেষণা কেন্দ্ৰ কোনখন জিলাত অৱস্থিত, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট জিলাত অৱস্থিত। তাৰ পৰৱৰ্তী প্ৰশ্ন আছিলে কিছু জিঅ'গ্ৰাফি এই ধৰণৰ, গ্ৰীণলেণ্ড ইজ এ পাৰ্ট অফ হুইচ কাণ্ট্ৰি, অৰ্থাৎ গ্ৰীণলেণ্ড কোনখন দেশৰ অংশ, আৰু সেয়া শুদ্ধ উত্তৰটো হ'ব ডেনমাৰ্ক। তাৰপিছত এটা প্ৰশ্ন আহিছিলে, কুল্লু দশেহৰা ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট, কোনখন ৰাজ্যত কুল্লু দশেহৰা উৎসৱ পালন কৰা হয়, আৰু শুদ্ধ উত্তৰটো হ'ব হিমাচল প্ৰদেশ। আৰু এটা কুৱেশ্যন আছিল, এইটো কিছু পৰিমাণে জিকে ধৰণৰ, হু ইজ দ্য নিউ ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া চিন্স জানুৱাৰী 2024, এই ধৰণে প্ৰশ্নটো আছিল, অৰ্থাৎ জানুৱাৰী 2024 পৰা ভাৰতৰ নতুন উপৰাষ্ট্ৰপতি কোন, আৰু এয়া শুদ্ধটো হৈছে জগদীপ ধনখৰ। আৰু এটা প্ৰশ্ন আছিলে, হু ইজ দ্য নিউ প্ৰেচিডেণ্ট অফ USA চিন্স জানুৱাৰী 2024, এইটো প্ৰায় একেধৰণৰ প্ৰশ্ন আছিলে, কিন্তু USA প্ৰেচিডেণ্ট সুধিছে। জানুৱাৰী 2024 পৰা আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি কোন, আৰু সেয়া হৈছে জো বাইডেন। সলনি হোৱা নাই যিহেতু জো বাইডেনৰ শুদ্ধ উত্তৰটো হ'ব। ইয়াত ডনাল্ড ট্ৰাম্পো আছিল, বাৰাক ওবামাও আছিল চাগে খুব সম্ভৱ। গতিকে এইখিনি আছিলে আজিৰ প্ৰশ্ন। যদি ভিডিঅ'টো ভাল পাইছা তোমালোকে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। থেংক ইউ।